আপোনালোকে এটা কথা বুজি চাব যে অসমৰ বঙালী হিন্দু মানুহ 1971 আগত অহা নহলে সুবিধা পাই তেওঁলোকে কি এপ্লাই কৰা নাই সিএ খনটো আজি আইন হয় দেশৰ আইন হয় দেশৰ আইন হোৱা সত্ত্বেও 12 জন বঙালী মানুহে এপ্লাই কৰিছে তাৰ মানে কি যে বঙালী মানুহখিনিৰ মনত কনফিডেন্স আছে যে আমি ভাৰতীয় আমি কি এপ্লাই কৰিম গতিকে বিতৰ্কটোৱে প্ৰাসংগিক নহয় যদি তেওঁলোকে ভয় খালেহেঁতেন তেওঁলোকেতো সিএত আবেদন কৰিলেহেঁতেন সিএত আবেদনে 12 জন হৈছে আন্দোলন কৰা মানুহ 500 জন বিদেশী বুলি এপ্লাই কৰা মানুহ 12 জন এটা গুটেটো ম্যাথমেটিক্সটোৱে নিমিলে নহয় গতিকে ভাৰতৰ আন জাগাত এই আইনখন সিএৰ প্ৰাসংগিকতা আছে অসমত সিএৰ কোনো প্ৰাসংগিকতাই নাই আজিতো আপোনালোকে কিমান সিএ কৰি থাকিলে পাব্লিসিটিটো কতো কম হোৱা নাই মাত্ৰ 12 জনেহে আবেদন কৰিলে এটা 12 জনৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে কি কমেন্ট দিব কক আপুনি ভিত্তি বৰ্ষ লাগিলে 2016 কৰক বা 24 কৰক 50 কৰক আবেদনটো আহিব লাগিব এতিয়া 24 ভিত্তি বৰ্ষ কৰাৰ পিছত এখনো আবেদন আহিছে নেকি মইতো সকলোকে কৈছো সময় অপেক্ষা কৰক যদি আবেদন আহে আমি বহি কথা পাতিম আবেদনে অহা নাই তাৰমানে অসমৰ বঙালী মানুহখিনি অহাৰ হিষ্ট্ৰীটো আপোনালোকে জানিব লাগিব তেওঁলোকে 71 আগতে ইয়াতে ৰিফিউজি কেম্পত আহিছিল আৰু অসম চুক্তিয়ে এই মানুহখিনিক ভাৰতীয় স্বীকৃতি দিয়ে তেওঁলোকক সিএৰ প্ৰয়োজনে নাই সিএৰ প্ৰয়োজন থাকিলেহে আমি আলোচনা কৰিম আমিতো এডভাৰটাইজও কৰিছো যে কোনে কোনে সিএত আবেদন কৰে কৰক বুলি কোনেও নকৰে কান কৰিলে বাংলাদেশৰ গাঁওখনৰ নাম দিব লাগে এটা বঙালী হিন্দু মানুহজনে গাঁৱৰ নামেই নাজানে গতিকে তেওঁ ক'ৰ পৰা দিব হেকাৰণে এইটো এটা বিতৰ্কৰ কোনো কথা নাই কাৰণ যদি 1 লাখ মানুহে আবেদন কৰিলেতেন 1.5 লাখে আবেদন কৰিলেতেন তেতিয়া আমি কথাটো পাতো 12 জন মাত্ৰ শহীদ কেইজন হৈছিল 5 জন আৰু 12 জনৰ ভিতৰত আবেদন গ্ৰাহ্য হৈছে 3 জন তাৰমানে যিমান মানুহৰ মৃত্যু হল সিমান আবেদনে গ্ৰাহ্য নহল গতিকে সিএৰ আন্দোলনটো বা এইটোক লৈ যিমান প্ৰশ্ন কৰা হয় ইয়াৰ প্ৰাসংগিকতাটো অসমত নাই সকলো আইনৰ প্ৰাসংগিকতাটো সকলো ৰাজ্যতে নাথাকেতো